এথুক দুথুক নহয়, শ শ পকা কলৰ থোকে শোভা বৰ্ধন কৰা উত্তৰ গুৱাহাটীৰ এটা বিশেষ উৎসৱ। উৎসৱস্থলীৰ কেওফালে কেৱল থোকে থোকে পকা কল। যেন পকা কলৰ থোকেৰে মালা গাঁঠি থোৱা হৈছে উৎসৱস্থলীত। এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানাৰ গোপাল উৎসৱৰ পৰিৱেশ। গোপাল উৎসৱ উপলক্ষে ভক্তই এনেদৰে আগবঢ়াইছে শ শ পকা কলৰ থোক। জনবিশ্বাস মতে গোপাল থানাৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয়। এই পকা কল ভক্তই নিজে প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰে। ঘৰলৈ নিব পাৰে পকা কল। তাৰ বাবে কোনেও বাধা নিদিয়ে আপোনাক। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হৈছে। শুকুৰবাৰে সামৰণি পৰিব এই গোপাল উৎসৱৰ। কৃষ্ণ আমি গোপাল পূজা এই বছৰো আন বছৰৰ এইবাৰো আমি আকৌ অনুষ্ঠিত কৰিলোঁ। ইয়াতে মানে আপোনালোকে দেখিছে মানে হাজাৰ হাজাৰ কল আৰু ৰাইজক আপ্যায়নৰ কাৰণে আমি লাড়ু মানে ধৰক কৰিছোঁ আমি ইয়াতে, আৰু ৰাইজৰ সমাগম আমি খুব সুন্দৰ পাইছোঁ আৰু অনাগত দিনত ইয়াতকৈ আৰু বহুত বেছি পাম বুলি আমি আশা কৰিলোঁ। আৰু ইয়াতে এতিয়ালৈ মানে হাজাৰ হাজাৰ কল আজিয়েই হ'ল আৰু 3 দিনৰ কাৰণে আৰু আমাৰ ধৰক কিমান হয় আমি নিজে ক'ব নোৱাৰিম আৰু ইয়াতে। প্ৰতি বছৰৰ দৰে এইবেলিও যি ধূপতল শ্ৰী শ্ৰী গোপাল থানৰ বাৰ্ষিক উৎসৱ বিগত বছৰৰ দৰে এইবেলিও আৰম্ভ হৈছে। এই পৰম্পৰা যি গোপাল থানৰ পৰম্পৰা যে পকা কল উৎসৰ্গৰ যি পৰম্পৰা ভক্তসকলৰ, আৰু পৰম্পৰা অনুসৰি এইবেলিও ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে শদিয়াৰ পৰা ধুবুৰীৰ বিভিন্ন ভক্তসকলে ইয়াতে পকা কল উৎসৰ্গা কৰিছে। আৰু এই পকা কল ৰাইজে নিজে ছিঙি খায় যি পৰম্পৰা, আৰু এই যি ভক্তসকলে নিজে উৎসৰ্গা কৰি নিজে প্ৰসাদ হিচাপে গ্ৰহণ কৰে, সেই পৰম্পৰা অনুসৰি এইবেলি এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে কল উৎসৰ্গা কৰিছে। বিশেষকৈ এজন ভক্তই এইবেলি 101 থোক পকা কল আগবঢ়াইছে। আমি আশা কৰোঁ যে অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এই যি মনৰ বাসনা লৈ গোপাল থানলৈ আহে, তেওঁলোকৰ মনৰ বাসনা পূৰ্ণ হওক। আৰু আমি উত্তৰ গুৱাহাটীবাসী হিচাপে গৌৰৱান্বিত, কিয়নো আমি তেওঁলোকক আপ্যায়নৰ কাৰণে প্ৰথমবাৰৰ কাৰণে এইবাৰ যি পকা লাড়ুৰ আমি প্ৰায় 12,000 পকা লাড়ু আমি ৰাইজৰ আপ্যায়ন কৰাৰ কাৰণে বনাইছোঁ। আমি সকলোকে এই গোপাল থানৰ বাৰ্ষিক উৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ। উত্তৰ গুৱাহাটীৰ পৰা গোপাল ঠাকুৰীৰ ৰিপৰ্ট, মাই নিউজ এনি।